আসামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনে ধৰণৰ হ'বলৈ গৈ আছে। হয়, কৰ্মচাৰী আৰু যিসকল চাকৰিয়াল আছে, চাকৰিয়াল আৰু পেঞ্চনাৰসকল তেওঁলোকৰ বাবে খবৰটো। তো কি খবৰ কেনেকুৱা সকলোখিনি কথা আপোনালোকক জনাই আছো। ভিডিঅ'টো শেষলৈকে চাওক, বহুত বেছি দীঘলীয়া নকৰো। আৰু যেহেতু আপোনালোকে গমে পাইছে এতিয়া দিৱালী আগে আগে কেনেকুৱা ধৰণৰ আপোনালোকৰ দৰমহাৰ ক্ষেত্ৰতে হওক, পেঞ্চনৰ ক্ষেত্ৰতে হওক ইত্যাদি ইত্যাদি সকলোখিনি কথা তো আপোনালোকক জনাম। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এটা কথাটো হ'ল কি, কেবিনেটত এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰিছিলে যিসকল কৰ্মচাৰী আছে, যিসকল পেঞ্চনাৰ আছে তেওঁলোকৰ বাবে। আৰু মই আপোনালোকক কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা অলৰেডি ভিডিঅ'টো আপোনালোকক দিছোঁৱে, যদি আপোনালোকে সেইটো চাইছে নিশ্চয় গম পাইছে। চ' এতিয়া কথাটো হ'ল কি, কেবিনেটত সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিলে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে যে বৰ্ধিত মূৰগীয়া বানাচ আৰু সাহায্য প্ৰদানৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কি ক'লে আপোনালোকে নিশ্চয় গম পাইছে বা এইখিনি আপোনালোকক জনাইছোঁ। তো কেবিনেটে 1 জুলাইৰ পৰা কি কৰিছে, 2025 সংশোধিত হাৰত কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক মূৰগীয়া বানাচ আৰু মূৰগীয়া সাহায্য প্ৰদানত অনুমোদন জনাইছে। কেবিনেটে সেইখিনি অনুমোদন জনাইছে। কথাটো হ'ল কি, কেবিনেটে 1 জুলাই 2025 সংশোধিত হাৰত কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক মূৰগীয়া বানাচ আৰু মূৰগীয়া সাহায্য প্ৰদানত কেবিনেটে অনুমোদন জনাইছে। তো এইখিনি আপোনালোকক কিমান 3% সেইখিনি হৈছে আপোনালোকে নিশ্চয় গম পাইছে। আৰু নেক্সট যদি আপোনালোকে তেনেদৰে চাই যদি অক্টোবৰ মাহৰ 58% সংশোধিত মূৰগীয়া বানাচ আৰু মূৰগীয়া সাহায্য 2025 নৱেম্বৰৰ পৰা পৰিশোধ কৰা হ'ব। আৰু এইখিনি ক্ষেত্ৰত জুলাইৰ পৰা 3 মাহৰ বকেয়া সমান কিস্তিত পৰিশোধ কৰা হ'ব। তেনেদৰে সেইখিনি কৰ্মচাৰী আৰু সেইখিনি পেঞ্চনাৰসকলৰ বাবে এইখিনি কেবিনেটত হ'ল আৰু এইখিনি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। তো এইখিনি আপোনালোকক জনালোঁ, এইখিনিয়ে আছিলে। তো আপোনালোকৰ ধৰি লওক পেঞ্চনৰ ক্ষেত্ৰতে হওক বা আপোনালোকৰ দৰমহাৰ ক্ষেত্ৰতে হওক, আগন্তুক সময়ত যদি নতুন কিবা খবৰসমূহ আহি থাকে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আৰু বহুত ভাগে কৈ আছে দৰমহাৰ ক্ষেত্ৰত কেতিয়া কি কেনেকুৱা, সেইখিনি ক্ষেত্ৰতো আপোনালোকে গমে পাইছে দেৱালীত কেনেকুৱা ধৰণৰ কি হ'ব বা সেইখিনি আপোনালোকক জনালোঁ। চ' এইখিনি আছিলে। আপোনালোকে আজিৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আগন্তুক সময়ত খবৰসমূহ পাই থাকিলে জনাম। সেয়া লাগে আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰতে হওক বা আপোনালোকৰ সেইখিনি দৰমহা পেঞ্চন হওক, প্ৰমোচন হওক বা যি যেনেদৰে নহওক সেইখিনি ক্ষেত্ৰত পাই থাকিলে নিশ্চয় জনাম। তো ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই।